নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। বাংলাদেশীৰ ভোটটো যোৱা বছৰ 2024 মোৰ ভুল নহ'লে নৱেম্বৰত ছত্তীশগড়ত ওলাইছিলে। আকৌ বিচাৰিও নাপালে। এতিয়া দেখোন অসমত বোলে বাংলাদেশী ওলাইছে। এতিয়াতো বাংলাদেশীৰ কোনো কথাই নাহে নহয়। বাংলাদেশী ক'ৰ পৰা? আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অপাৰেশ্যন সিন্দুৰ ছাকচেছফুল হৈছে। ছাকচেছফুল হোৱাৰ পিছতো বিশ্বৰ বিভিন্ন ঠাইত আমাৰ বিভিন্ন দলৰ নেতাবিলাক গৈ আপোনাৰ বিভিন্ন টুৰিষ্ট স্পটবিলাকত ফুৰি আছে, মস্তি কৰি আছে। তো সেইটো লৈ আমি বেলেগ এটা এপিছ'ড কৰিম। কিন্তু এতিয়া কথা যোনটো পাতিম, পতাৰ আগতে মোৰ কথাটো কৈ লওঁ যে আপোনালোকে কিন্তু ভিডিঅ' শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। একেবাৰে কাৰেণ্ট এফেয়াৰ্ছ, একেবাৰে গৰম গৰম তাজা খবৰ, মানে হিন্দীত যোনটো কয়, একেবাৰে তাজা খবৰৰ ওপৰত আমি যি ব্যাখ্যা আগবঢ়াবলৈ দিছোঁ, কোনো চেনেলে নকৰে। সেইটো হিম্মতে নাই। তো আমি হিম্মত দেখুৱাইছোঁ, তো গতিকে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰাৰ হিম্মত দেখুৱাওক। কাৰণ আমি এটা নবেল কজৰ কাৰণে কৰি আছোঁ। অসমত বাংলাদেশী দেখা পাইছে। প্ৰথম কথাটো হ'ল যে ইয়াত বাংলাদেশী ছাবজেক্টে নহয়। আৰু বাংলাদেশী বিচাৰি ওলোৱাৰ আগতে বাংলাদেশৰ এই যে প্ৰাক্তন মুৰব্বী শ্বেখ হাছিনাক যে বহাই থৈছে, এইটো কেলে বহাই থৈছে এইটো কি আমি নাজানো নেকি? কাৰণ আদানী ফচিব। শ্বেখ হাছিনাক ঘূৰাই পঠালে আদানী ফচি যাব। কেলে ফচিব সেইটো যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আমি আগতো ব্যাখ্যা কৰিছোঁ কথাবিলাক। আদানীৰ লগত বাংলাদেশৰ সম্পৰ্কটো কি? এতিয়া একেবাৰে শেহতীয়া ডেভেলপমেণ্ট হ'ল, ৰাজনীতিক ডেভেলপমেণ্ট হ'ল। মানে য'ত য'ত আপোনাৰ হেৰি আছে, বাংলাদেশী এৰিয়া আছে, এই এৰিয়াৰ মানুহখিনি নিজৰ আত্মৰক্ষাৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰৰ কাৰণে হেৰি কৰিছে। তো খিলঞ্জীয়া ভূমিপুত্ৰ এইবিলাকতো এনেই কৈ থাকে, ক'বলৈ আছে। খিলঞ্জীয়া ভূমিপুত্ৰতো ইতিমধ্যে সৰ্বনাশ কৰিলেই। আৰু অস্ত্ৰ দিব, অস্ত্ৰৰ লাইচেঞ্চ দিব। তো প্ৰথম কথাটো যে মই যে অস্ত্ৰ চলাম, মোৰ দেউতাতো অসমৰ স্বাধীনতা সংগ্ৰামী, মইতো ভূমিপুত্ৰ হয়, মই খিলঞ্জীয়া। মোতকৈ ডাঙৰ অসমীয়া কেইজন আছে? মোক অস্ত্ৰ দিব, কিন্তু মই অস্ত্ৰ চলোৱাৰ ট্ৰেইনিংটো ক'ত ল'ম? অসমত কেইটা ট্ৰেইনিং স্কুল আছে? আৰু তাতকৈও ডাঙৰ কথাটো হ'ল, উজনি অসমত বিশেষকৈ তিনিচুকীয়া জিলাত কি বাংলাদেশী নাই নেকি? ইয়াৰ অৰ্থটো সেইটোৱে। আৰু আপোনাৰ আজি 13 বছৰ মোদী ডাঙৰীয়া তাত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে, 11 বছৰ এতিয়া তেওঁ প্ৰধানমন্ত্ৰী। তৎসত্ত্বেও দেখা গৈছে এতিয়া অপাৰেশ্যন সিন্দুৰ বাদ দি তাত বুলডোজাৰ চলাবলৈ ষ্টাৰ্ট কৰিছে। বাংলাদেশী ক'ৰবাত বোলে ঘৰ বনাইছে। তো মোদীৰ 56 ইঞ্চি বুকু থাকোঁতে তাত বাংলাদেশী ঘৰ কেনেকৈ বনায়? আৰু বুলডোজাৰ চলাবলৈ কি আছে? যদি ফৰেনাৰ আপোনাৰ ডিটেকশ্যন হয়, তাৰ কাৰণে এটা আইন আছে, কানুন আছে, সেইমতে আপুনি কৰক। আপুনিতো গৌৰৱকো বনাই দিয়ে, কোনো দম নাই, এইবিলাক এনেই কৰি আছে। আৰু আপুনি নিজে মুখ্যমন্ত্ৰী, আপুনি নিজে গৃহমন্ত্ৰী। এইটো আপোনাৰ সম্পূৰ্ণ বিফলতা। আপুনি যে কৈছে এনেকৈ দিবলৈ, মই লাইচেঞ্চ ল'লোঁ বা মোৰ কি ট্ৰেইনিং স্কুল আছে নেকি? ট্ৰেইনিং ক'ত হ'ব? আৰু জেহাদীৰ লগত মই ফাইট কৰিবলৈ যাম, কাৰণ মইতো ডাইলগ মাৰিম প্ৰথমতে, কাৰণ মই মুখ্যমন্ত্ৰীৰ পৰা ডাইৰেক্ট মাৰিবলৈ শিকিছোঁ, কাম কৰিবলৈ শিকা নাই। উল্টাই হিন্দী ফিল্মৰ নিচিনা এই মোৰ যোনটো আগ্নেয়াস্ত্ৰ আছে সেইটো মোক লৈ মোকে উল্টা মাৰি দিব, কাৰণ ইটছ বিকজ মোৰ কোনো ট্ৰেইনিঙে নাই। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে তাৰ যি নিয়ম নীতি সেইবিলাক মতে চলিব লাগিব। তো আপুনি নিয়ম নীতি একেবাৰে জলাঞ্জলি দি সদায় মানে আপুনি এটা এণ্টি মুছলিম প্ৰপাগাণ্ডা, আৰু এণ্টি মুছলিম প্ৰপাগাণ্ডাত আমাৰ যিসকল হিন্দুবিলাকে খুব মানে উৎফুল্লিত বোলে একো নাই। অসমৰ 40 লাখ নিবনুৱা, অসমৰ 40 লাখ নিবনুৱাত একেবাৰে নাইকো 30 লাখটো হিন্দুৱে হ'ব। সেইসকলক সংস্থাপন কৰক না, যোনটো মেইন ছাবজেক্ট। ব্ৰিটিছৰ আছিলে ডিভাইড এণ্ড ৰুল, আৰু বিজেপিৰ ছিষ্টেমটো হ'ল ডাইভাৰ্ট এণ্ড ৰুল। এইটো এতিয়া ছাবজেক্টে নহয়। হয়, যদি আপুনি আগ্নেয়াস্ত্ৰ দিবলৈ আছে তেতিয়াহ'লে এটা কাম কৰক, এই যে RSSৰ আপোনাৰ পাণ্ডাকেইটা আছে নহয়, এই লাঠিৰতো কাম নাইকিয়া এতিয়া, ইহঁতৰ হাতত দি দিয়ক, ABPPত দি দিয়ক। আৰু উজনি অসমত যে আমাৰ কিছু আপোনাৰ পাপত গজা সেনা ওলাইছে নহয়, যিবিলাক হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাই কাম কৰি আছে। আৰু পাব্লিক বুৰ্বক নহয়, কোন সংগঠন কোন নেতাই
হিমন্তৰ হৈ কাম কৰি আছে, কাক হেণ্ডকাপ লগোৱা হয় আৰু কাক হেণ্ডকাপ লগোৱা নহয়, সেইবিলাক বস্তু কিন্তু মানুহে চাই আছে দেই। আপোনালোকে ইমান হেৰি নাভাবিব। মানে মানে হেৰি মানে এটা আপোনাৰ মানে মিছা কথা কোৱা হেৰি কৰাৰ এটা লিমিট আছেতো, একদম আনলিমিটেড। যেনেকৈ আপোনাৰ টেলিফোনৰ আনলিমিটেড কল থাকে তেনেকৈ কৰি দিয়ে, যি খুজি তাকে বকি আছে। তেওঁৰ কমিটমেণ্ট আছিলে যে আপোনাৰ তেওঁৰ পিৰিয়ডত ভাৰতবৰ্ষত 5 নম্বৰ ৰাজ্যৰ ভিতৰত এটা ৰাজ্য অসম হ'ব। তাৰ পৰাত আপুনি বহুত পিছ পৰি আছে। আপোনাৰ অসমৰ জনমূৰি আয় কি, বা আয়টো আপুনি বাদেই দিয়ক, আমাৰ জনমূৰি পাৰ কেপিটা মানে প্ৰতিজন মানুহৰ ওপৰত ঋণ কিমান আছে, এই যে আপোনাৰ চৰকাৰে যে মস্তি কৰি আছে তাৰ হেৰিত। তো গতিকে আপুনি হেৰি দিয়ক, RSSক দি দিয়ক। মই আকৌ আপোনাক কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি RSSক কেডাৰক দিয়ক, ABVPক দিয়ক। সিহঁতি বাংলাদেশী কেলে, সিহঁতি পাকিস্তানী লস্কৰে তৈবা যি আছে চব গুলিয়াই খতম কৰি দিব পাৰিব জানি? দিব নোৱাৰে। দিয়ক, সেইটো কৰক। বুৰ্বক কেলে বনাই আছে আগ্নেয়াস্ত্ৰ দিব? আপোনাৰ ক্ষমতা নাই, আপুনি বিফল, সেইটো কওক যে মই বিফল, মই পদত্যাগ কৰি আছোঁ। মই দিলীপ শইকীয়াক দায়িত্ব দি দিছোঁ, কাৰণ তেওঁতো অলৰেডি সভাপতি বনাইছেই। তেওঁ অলৰেডি আপোনাৰ পাইপলাইনত আছে মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে। তো গতিকে আগতীয়াকৈ দি দিয়ক। যদি সেইটো নকৰে তেতিয়াতো আপোনাৰ 2026 আপোনাৰ এই চব যি আবুল তাবুল বকি আছে সেইটো কাৰণে আপোনাৰ ভৰাডুবি হ'ব। বিজেপিক যদি কিছু মানুহ ভোট দিব বিচাৰে, আপোনাক চাই কিনি দিব, বিজেপিক ভাল পায়, কিবা হয়তো মোদী ভক্ত হৈ আছে কিবা কাৰণত, কিন্তু যি খুচি যে আপুনি বকি আছে তাৰ কনচিকুৱেঞ্চটো বেলেগ হ'বতো, তাৰ কনচিকুৱেঞ্চ বেলেগ হ'ব। এই গুজৰাটত ড্ৰামাটো ষ্টাৰ্ট হ'ল, আপুনি কওকচোন এইটো কেনেকৈ হ'ব? 13 বছৰ মোদী তাত চিফ মিনিষ্টাৰ, 11 বছৰ তেওঁ প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়াৰ। তাৰপিছতো গুজৰাটত বোলে বাংলাদেশী এৰিয়াত, আৰু তাত বাংলাদেশী আহিলে ক'ৰ পৰা? যদি উচ্ছেদ কৰিবলৈ আছে তেতিয়াহ'লে আদানী এয়াৰপৰ্টত যে আপোনাৰ অবৈধ ড্ৰাগছৰ বেহা চলিছে, ড্ৰাগছ আহে, যাৰ লগত জেহাদীৰ সম্পৰ্ক আছে, যাৰ লগত এই পেহেলগাম ইনচিডেণ্টৰ সম্পৰ্ক আছে, যিবিলাক ANI অলৰেডি প্ৰকাশ কৰিছে। ইছ্যু সেইটো, আপোনাৰ যি কমিটমেণ্ট আছিলে 2021, সেই কমিটমেণ্ট আপুনি ফুলফিল কৰক। সেই কমিটমেণ্ট ফুলফিল নকৰাকৈ যি খুচি তাকে বকি থকাটো ঠিক নহয়। আপোনাৰ প্ৰতি বহুত আপোনাৰ ভাগিন আছে, ভালপোৱা ভাগিন আছে, কিন্তু এই ধৰণে যদি আপুনি কৰি থাকে তেতিয়াহ'লে কিন্তু আপোনাৰ ভালপোৱা ভাগিনৰ সংখ্যাটো কমি যাব। আৰু শেষ কথাটো হ'ল যে জনতাই কিন্তু জনাৰ্দন দেই। আপুনি জনতাক, আপুনি ভোটাৰক আণ্ডাৰ এষ্টিমেট নকৰিব। মই বাৰে প্ৰতি কৈ আছোঁ। এতিয়াতো আপোনাৰ হেৰি এপিছ'ড গ'লেই, গৌৰৱ গগৈ এপিছ'ড গ'ল। তো গতিকে এইটো কাৰণ সেইটোৰ পৰা ইমান দিন গৌৰৱ গগৈ পাকিস্তানী কিবা কিবি হৈ আছিলে, এতিয়া পটককৈ আহি গ'ল বাংলাদেশী। আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ট্ৰেইনিং স্কুল নাই। গুৱাহাটীত কিয় ট্ৰেইনিং আছে? এইটো স্পৰ্টছৰ যে শ্বুটিঙৰ কাৰণে যোনটো ব্যৱস্থা, তাৰ কাৰণে আছে। কিন্তু আগ্নেয়াস্ত্ৰ চলোৱাৰ কাৰণে আমাৰ প্ৰতিখন জিলাত আছে নেকি? উজনি অসম বাদেই দিয়ক বাৰু, তিনিচুকীয়া বা গোলাঘাট সেইবিলাক মই বাদেই দিছোঁ। নামনিত য'ত আপুনি ইংগিত দিব খুজিছে যে তেওঁ মই দেখিছোঁ কালি প্ৰেছ মিটত কৈ আছে যে বাংলাদেশী চেঞ্চিটিভ এৰিয়া, এই বিষয়টো মই আৰু এক্সপ্লেইন কৰিব নালাগে। এই মানে টপিক্স বুলি কোৱা নাই, আইটেম। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো বৰ বেয়া শব্দ কৈছে দেই, বাংলাদেশী ইজ নট এ আইটেম। তাৰমানে সেইটো আপোনাৰ কাৰণে আইটেম। এই আইটেমটো বনাই আপুনি 2026 বৈতৰণি পাৰ হ'ব বিচাৰিছে। আপোনাক ৰাইজে ভোট দিছিলে অসমৰ উন্নয়নৰ কাৰণে। আপুনি কৈছিলে যে 5টা ৰাজ্যৰ ভিতৰত 1 নম্বৰ ৰাজ্য বনাব, সেইবিলাক কৰক। বাংলাদেশী নাই। যদি দম আছে RSS, ABVP আৰু নতুনকৈ পাপত গজা আপোনাৰ সৃষ্টি কৰা এই সেনাবাহিনী হ'ল নহয়, গম পাইছে আপোনালোকে নিশ্চয়। এই সেনাবাহিনীক বন্দুক দি দিয়ক, চব খালাচ হৈ যাব, খেল খতম, পইচা হজম হৈ যাব। যদি ভিডিঅ' ভাল লাগিছে শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত গৈ যদি ভাল পায় লিখক। গালি পাৰিবলৈ আছে গালিও পাৰক, কোনো অসুবিধা নাই। আমি আমাৰ যিবিলাক ক্ৰিটিক্স আছে, সমালোচক আছে, তেওঁলোকক সদায় ৱেলকাম কৰিছোঁ। নমস্কাৰ।